শিকিবলৈ যাম আখৰ শিকি ভাষা বুজি নিপুণ হম আমি জ্ঞানেৰে গঢ়িম অ আ ক খ গাম আমি 1 2 3 4 শিকি পঢ়ি শুনি বুজি পৃথিৱী জ্ঞানেৰে জিনি আমাৰ অগণিহঁতে দিশ তৰিব আজি আমি আহিছোঁ ধেমাজি শিক্ষা খণ্ডৰ আমাৰ কেন্দুগুৰিৰ এখন বিদ্যালয় য'ত আমাৰ এখন আমি যাক ভাবিছোঁ এখন আদৰ্শ প্ৰাথমিক বিদ্যালয় যিসকল ইয়াত শিক্ষাগুৰু আছে এয়া হৈছে আমাৰ প্ৰধান শিক্ষয়িত্ৰী মল্লিকা গগৈ বাইদেউ আৰু আছে আমাৰ সহকাৰী শিক্ষয়িত্ৰী বাইদেউৰ নামটো তৰালী ভূঞা গতিকে আৰু এজন শিক্ষক আছে গতিকে তেওঁলোকৰ সহযোগিতাত বিদ্যালয়খন ইমান এটা সুন্দৰ কাৰ্যক্ৰমণিকা আগবঢ়াই লৈ গৈছে গতিকে সেইখিনি আপোনালোকৰ আগত দেখুৱাবলৈ আহিছোঁ এয়া আমাৰ লগত আছে আমাৰ ধেমাজি শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি ৰূপশিখা গগৈ বাইদেউ গতিকে আজি আমি আপোনালোকক এই বিদ্যালয়খনৰ যিখিনি শ্ৰেণীকোঠা যেনেকৈ তেওঁলোকে আদৰ্শ ৰূপত প্ৰস্তুত কৰিছে সেইখিনি আপোনালোকৰ আগত দেখুৱাবলৈ যত্ন কৰিম ধন্যবাদ যোৱাবাৰ আমি চাৰিটো হেৰি কৰিম চাৰিটো খাই আছোঁ ফটো দিছোঁ নেমু এই হেৰি হৈছে বন হৈছে কিন্তু এটা কথা এইখিনিত গোটেই পাচলি বাগান কৰে ন গুৰি প্ৰাথমিক বিদ্যালয়ৰ আদৰ্শ শ্ৰেণীকোঠা বুলিয়ে আমি ক'ম এইটো চাওক বাহিৰত ধুনীয়াকৈ বিভিন্ন আমাৰ যিখিনি মাহ আছে অসমীয়া মাহ সেই মাহখিনি ইয়াত ধুনীয়াকৈ এনেদৰে লিখি থোৱা আছে আৰু এই কৰ্ণাৰটোত যদি চাওঁ ইয়াত আমাৰ যিখিনি ঋতু আছে সেই 6 ঋতু সেই 6 ঋতুৰ নাম ধুনীয়াকৈ দিয়া আছে ইয়াতে ব্যঞ্জন বৰ্ণ আছে আৰু ইয়াত বিভিন্ন ফুলৰ পাতৰ লগতে ৰঙৰ চানেকি দিবলৈ চেষ্টা কৰা হৈছে আমি শ্ৰেণীকোঠাৰ ভিতৰলৈ আহিছোঁ চাওক এয়া এক সুন্দৰ আৰু আদৰ্শ শ্ৰেণীকোঠা য'ত আমাৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয় আৰু সহকাৰী শিক্ষয়িত্ৰী মহোদয় আছে আৰু লগতে আমাৰ ধেমাজি শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি ৰূপশিখা গগৈ বাইদেউ আছে এয়া প্ৰথমতে আপোনালোকক আমি শ্ৰেণীকোঠাটোৰ যিখিনি ধুনীয়াকৈ এটা TLM-ৰ মাজেৰে আদৰ্শ শ্ৰেণীকোঠা সজাই থোৱা হৈছে সেইখিনি দেখুৱাবলৈ যত্ন কৰিছোঁ আমি এতিয়া প্ৰথমৰ পৰা আহোঁ কি কেনেদৰে তেওঁলোকে কৰিছে আমি বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়া বাইদেউৰ পৰা জানিব বিচাৰিছোঁ তেওঁলোকৰ এটা স্মাৰ্ট টিভিও আছে গতিকে প্ৰাথমিক বিদ্যালয়ত এখন স্মাৰ্ট টিভি থকাটো অতি মানে সুন্দৰ কথা গতিকে বাইদেউ আপোনালোকে কওকচোন ইয়াত আপুনি ইমান ধুনীয়া সুন্দৰ কৰি থৈছে গতিকে এইটো চাওক জলিফনিক্সৰ এটা এক্টিভিটি টিভিৰ জৰিয়তে তেওঁলোকে দেখুৱাই আছে বাইদেউ কওকচোন আপোনাৰ এই ৰুমটোৰ বিষয়ে প্ৰথমতে আপোনাৰ এই স্মাৰ্ট টিভিটোৰ পৰা আৰম্ভ কৰি ইয়াত আপোনালোকে কেনেদৰে কি কৰে কওকচোন অকণমান এই টিভিটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলক সাধু কথা তাৰপিছত ABCD শুনি শিকাইছোঁ এতিয়া জলিপঞ্চৰ বিষয়ে শিকাই আছোঁ খুব সুন্দৰ বাইদেউ ঠিক আছে
তৰালি ভূঞা আছে। গতিকে বাইদেউ কওকচোন আপোনালোকে এই ক্লাছৰুমটোত কি কৰে বা কেনেকুৱা ধৰণে আপোনালোকে লৈ যায় ক্লাছ শিক্ষা বৰ্ষটো আপোনালোকে কেনেদৰে আগবঢ়াই লৈ যায় অকণমান ক'ব নেকি? আমি ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণৰ TLM-ৰ জৰিয়তে শিক্ষা মনোৰঞ্জনমূলক আমি শিক্ষা দিবলৈ বিচাৰোঁ, যাতে তেওঁলোকৰ যিখিনি জ্ঞান আয়ত্ত কৰে সেইখিনি স্থায়ী হয়, মনত থাকে। তাৰপিছত আমি স্মাৰ্ট টিভিৰ জৰিয়তে তেওঁলোকক মানে বিভিন্ন ধৰণৰ ইংৰাজী, অসমীয়া ইত্যাদি মানে আমি ক্লাছ কৰোঁ। মনোৰঞ্জনমূলক শিক্ষা আমি যিমান পাৰোঁ আনন্দদায়ক আৰু মনোৰঞ্জনমূলক শিক্ষা দিবলৈ আমি চেষ্টা কৰোঁ। ইয়াৰ পাছতে আমি দেখিছোঁ আপোনালোকে চাওক, ইয়াত লাৰ্ণিং আউটকামখিনি সুন্দৰকৈ ডিছপ্লে কৰি থোৱা আছে। এইটো আমাৰ স্মাৰ্ট টিভিটোৰ পাছতে এইখিনি ধুনীয়া ধুনীয়া আমাৰ ৰাষ্ট্ৰীয় পদুম ফুল, পক্ষী, এইফালে চাওক এইখিনি ধুনীয়াকৈ দিয়া আছে। এইখিনি ধুনীয়াকৈ দিয়া আছে য'ত ছাত্ৰ ছাত্ৰীসকলে এইখিনিৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰিব। ইয়াৰ পাছতে বাইদেউ সেইখিনি আপোনালোকৰ মানে যোগ বিয়োগৰ ধাৰণা দিবলৈ হয় নাই? যোগ বিয়োগৰ ধাৰণা দিবলৈ এইখিনি ধুনীয়াকৈ ৱালত এনেদৰে কৰিছে তেওঁলোকে। এইটো কি হয় বাইদেউ? ভগ্নাংশ নেকি? হয়, ভগ্নাংশৰ ধাৰণা এটা। ইয়াৰ পাছতে এইটো চাওক, এইটো হয়, এইখিনি ত্ৰিভুজ, বৰ্গ, কনক, এইখিনি যিখিনি আমাৰ জ্যামিতিক যিখিনি ধাৰণা হয়নে, সেই ধাৰণাখিনি দিবলৈ যত্ন কৰা হৈছে। ইফালে ফুল এপাহি হৈছে। এতিয়া ইয়াত কওকচোন বাইদেউ, এইখন আপোনালোকে কি কৰিছে? এইখন আমাৰ অসমৰ মেপখন ন? হয়, এইটো চাওক, মেপখন ইমান সুন্দৰকৈ কৰিছে। এইখিনিৰ বিষয়ে, জিলাখিনিৰ বিষয়ে, অসমৰ ৰাজ্যৰ যিখিনি জিলা আছে সেই জিলাখিনিৰ বিষয়ে ছাত্ৰ ছাত্ৰীয়ে জানিব পাৰিব, হয়নে বাইদেউ? হয়। আৰু এইটো কি হয় বাইদেউ? এইখিনি ছাত্ৰ ছাত্ৰীৰ হাতৰ কামৰ জৰিয়তে আমি বিদ্যালয়ত মাটি হেৰি বনাবলৈ দিছিলোঁ। এইটো বেঙেনা, এইটো ৰঙালাও, এইটো জাতিলাও, আৰু ইয়াত কল, কণী, তাৰপিছতে ইয়াত টাৱা এখন বনাইছে, চাকি বনাইছে। এইখিনি মানে আপোনালোকৰ ছাত্ৰ ছাত্ৰীখিনিয়ে নিজে বনাইছে, কিন্তু ৰংটো আমি শিক্ষকসকলে কৰি দিছোঁ। সুন্দৰ সুন্দৰ। আৰু এইফালে দেখিছোঁ এইটো হেৰি ফুলা চালনী দগা আছে, দগাবিলাক এইটো এই মাটিৰ পৰা বনাইছোঁ। মাটিৰ দগা, হয়। এইটো 1 কেজি লিখা আছে, এইটো 500 গ্ৰাম লিখা আছে, হয়। এইটো 200 গ্ৰাম লিখা আছে, হয়। আৰু এইটো 25 লিখা, হয়। বিভিন্ন ধৰণৰ আছে। এতিয়া মাছৰ সঁজুলি আছে এইবিলাক। তাৰপিছত এইটো আছে তাঁতৰ লগত জড়িত সঁজুলি আছে, আৰু এইটো হাল বোৱা সঁজুলি আছে, হয়। নাঙল, জুৱলি, হয়। তাৰপিছত এইটো উফন কয়, উফন বুলি কয়, হয় হয়। সেইটো বাইদেউ উফনটো কোনটো? মৰ নাম মাৰিবলৈ ব্যৱহাৰ হয়, ময়ো আজিহে দেখিছোঁ বাইদেউ। হয়, ঠিক আছে। তাঁতৰ এইবিলাক সঁজুলি, হলি, চিৰি, হয়, এইখিনি মানে তাঁতশালত ব্যৱহাৰ হোৱা সঁজুলি, হয়। গতিকে আকৌ এইটো জাপি, নাঙল জাপি লাগে যে, হয়, জাপি এটাও থৈছে ন। আৰু এই গোটা এইখিনি বাঁহৰ গোটা এইখিনি কি হয় বাইদেউ? এই দুটা গোটা সঁজুলি, হয় হয়। টুলুটা, এইটো দূৰপতি, হয় বাইদেউ। ইয়াতে আমি কাপ কেইটামান দেখিছোঁ বাইদেউ, ইয়াত কি আছে? ইয়াত মাটি, আলতীয়া মাটি, বালিয়া মাটি, আলতীয়া মাটি আৰু পলসুৱা মাটি। মাটিৰ চিনাক্ত লিখা নাই ন, মানে মাটিৰ বিভিন্ন মাটিৰ শ্ৰেণীকৰণ যিখিনি থাকে সেইখিনি আপুনি ধাৰণা ধুনীয়া। আমাৰ FLN-ৰ এইটো দেখিছোঁ আমি, আমাৰ নিপুণ অসমৰ যিটো লগো আছে সেই লগোটো ইয়াত ধুনীয়াকৈ দিয়া আছে। এইখিনি বাইদেউ আপোনালোকে নিজে আঁকিছে? আপোনালোকৰ মানে শিক্ষাগুৰুৱে নিজে আঁকিছে। খুব সুন্দৰ হৈছে বাইদেউ, ইমান ধুনীয়া আমৰ গছ এজোপা আছে, চৰাইৰ বাঁহ, আৰু সেই ওপৰত কি দেখিছোঁ বাইদেউ? ছবি চাই, সেইটোৰে আপোনালোকে কি সাধু কথা হয় নাই? শিশুক মানে মৌখিক ভাষাৰ বিকাশৰ কাৰণে এইখিনি তেনেকুৱা ধৰণৰ এক্টিভিটি কৰোৱা হয়। ইয়াতে ধুনীয়া ছোৱালী এজনী আঁকিছে। আৰু এইখিনি অকণমান কি আছে বাইদেউ? হয়, হয়, এইটো কি হৈছে? কি এনেকুৱা ধৰণে আৰু গোটেইখিনি চিহ্নখিনি আমাৰ যিকেইটা চিহ্ন আছে সেইখিনি হয় 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 সেনেকৈ আহি থাকিব, হয়। স্বৰ চিহ্নখিনি আহিব, হয়। আৰু এইটো কি হয় বাইদেউ? হয়, আফটাৰ বিপৰ মানে সংখ্যাৰ যিখিনি মানে আগৰ সংখ্যা আৰু পাছৰ সংখ্যাৰ ধাৰণাখিনি পাব, ঠিক আছে বাইদেউ। এইখিনি অকণমান দেখুৱাই দিওঁ, এইখিনিত কি কি আছে আপোনালোকৰ? আমাৰ ECCৰ এইখিনি হয় নাই? ক শ্ৰেণীৰ এইখিনি TLM আছে, হয়। ইয়াৰ পাছতে আমি এইখন দেখিছোঁ বাইদেউ, কি হয় কওকচোন? এইটো স্ববৰ্ণ আৰু স্বৰ চিহ্নৰ তালিকা। ইয়াত অটো চিহ্ন নাই, হয়, সেইকাৰণে অমিতা, হয়, 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 আম। কিন্তু সকলো প্ৰত্যেক ঘৰৰ ল'ৰা ছোৱালীক তিনিবিধকৈ ধানৰ নাম আনিবলৈ কৈছিলোঁ। তেওঁলোকে ইয়াত এইটো লিখিছে,
বৰা ধান বিহাৰী বৰা বিহাৰী বৰা বালিলাহী বাচমতি বাচমতি এইটো কি আছিলে এডলীয়া এডলীয়া বাও বিহাৰী ধান জাহিঙীয়া ধান এইটো জেঙনি বৰা বালিলাহী ধান কলা জহা আৰু এইটো টিপটিপি মানে আপোনাৰ ইয়াত এইটো চাওক আপোনালোকে ইয়াতে ধান নামৰ সৈতে ধান দিয়া আছে এইবিলাক ৰাখিবলৈ ধানৰ জৰিয়তে তেওঁলোকে মানে এই যিখিনি চেপ দিয়া হৈছে সেই চেপত যিখিনি দিছে চেপটো জইন কৰিবলৈ সেইখিনি মানে একোটা ধান হয় এইটো চাওক কোলা ধান দিছে কোলা জহাটো হয় কোলা জহা আৰু এইটো সৰু জাহিঙীয়া ধান এইটো বগা অকমান সেইকাৰণে মিলাই হয় এতিয়া মানে এই আপোনালোকে দেখিব এই প্ৰতিটো মানে জ্যামিতিক আকাৰ যিবোৰ চেপ দিছে সেই চেপখিনি যি জইন কৰা আছে সেই গোটেই জইনসমূহ ধানৰ জৰিয়তে কৰা হৈছে আৰু এইখিনি আটাইতকৈ মানে ভাল লগা কথাটো হৈছে এইখিনি মানে ছাত্ৰ ছাত্ৰীয়ে নিজে বনাইছে আমাৰ FLN ৰ TLM দেখিছো হয় ক্লাছ 4 FLN ৰ ইয়াৰ নাম লিখা আছে ডিম্পি কুমাৰ তেওঁ ক্লাছ 4 ছাত্ৰী তেওঁ ইয়ালৈ আহি পানি নিজৰ নাম চাই এক্সপ্ৰেছ মানে য'ত মানে ট্ৰেইনৰ জৰিয়তে আপুনি মানে ইংৰাজী এলফাবেটৰ মানে স্মল লেটাৰ আৰু কেপিটেল লেটাৰৰ ধাৰণাৰ লগতে মানে সেই প্ৰতিটো বৰ্ণৰ লগত এটা চিম্বল চিনাক্তকৰণ কৰিছে খুব সুন্দৰ হৈছে বাইদেউ এইখন ট্ৰেইন আমি খুব সুন্দৰ দেখিছোঁ গতিকে খুব আদৰ্শনীয় হৈছে FLN ৰ আমাৰ যিখিনি নিউমেৰিচি কিট আহিছে তাৰ পৰা এইখিনি আপুনি বনাই লৈছে হয় খুব সুন্দৰ হৈছে বাইদেউ আৰু ছাত্ৰ ছাত্ৰীসকলে জানিবলৈ এইটো কাঠত যে মুহুৱা পতা এইটো যঁতৰ লৈছো যঁতৰ এইটো আপোনাৰ যঁতৰ এইখিনি ছাত্ৰ ছাত্ৰী কৰাই নে বাইদেউ ছাত্ৰ ছাত্ৰী শিকাইছো বাইদেউ হয় হয় আৰু এইটো আজিকালি ঢেঁকী নাই হয় ঢেঁকীটো অকণমান উঠাই দিয়কচোন বাইদেউ আপুনি অকণমান দাঙি পেলাই হাতত দেখুৱাই দিয়ক হয় এইটো কেনেকৈ বনাইছে আপোনালোকে এইটো বাইদেউ কিনি লৈছো হয় এইটো ঢেঁকী এইটো ঢেঁকী আৰু এইটো কটৰা বুলি কয় এইটো গাড়ীশালী হয় আৰু এইটো অলপ বৰণি মাৰি বুলি কয় হয় তাৰপিছত এইটো গাড়ীশালী কয় এইটো ঢেঁকী থোৰা বুলি কয় এনেকৈ শিকাইছে বাইদেউ ঠিক আছে আৰু এই যঁতৰটো অকণমান দাঙি পেলাই বাইদেউ দেখুৱাই দিয়কচোন দাঙি পেলাই অকণমান হয় এইটো অকণমান চলে ন বাইদেউ হয় এনেকৈ চাওঁ আপুনি এনেকৈ ঘূৰাই দিয়ক এনেকৈ চলে খুব সুন্দৰ হৈছে হয় ছাত্ৰ ছাত্ৰী সেইখিনি হাতেৰে কৰে নে বাইদেউ কৰি পেলাই তেওঁলোকে প্ৰেক্টিকেলি মানে হয় ঠিক আছে নাচনীয়ে বিহুত নাচনীয়ে ব্যৱহাৰ কৰা এইবিলাক জোনবিৰি হয় এইটো দোলবিৰি দুগদুগী মুঠি খাৰু আৰু কেৰু এইবিলাক